হেল্ল' ষ্টুডেণ্ট, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ষ্টুডেণ্ট, মই ৰাজীবুল আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ ৰাজীবুল। আজি মই SSC GDৰ ইণ্ডিয়ান ইকনমিৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ। যোনে মোৰ ভিডিঅ'বিলাক ইউটিউব চেনেলত চাই আছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যোনে মোৰ ভিডিঅ'বিলাক ফেচবুক পেজত চাই আছে, মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যনত দিয়া আছে, অৰ্থনীতি হৈছে সম্পদৰ অধ্যয়ন। এই সংজ্ঞাটো কোনে আগবঢ়াইছিল? অপশ্যন এ দিয়া আছে এডাম স্মিথ, অপশ্যন বি দিয়া আছে লায়নেল ৰবিন্স, অপশ্যন চি দিয়া আছে স্যামুৱেলছন, অপশ্যন ডি দিয়া আছে আলফ্ৰেড মাৰ্শ্বেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ এডাম স্মিথ। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে, তলৰ কোনটো উৎপাদনৰ এটা প্ৰকাৰ? অপশ্যন এ দিয়া আছে মূলধন উপযোগিতা, অপশ্যন বি দিয়া আছে সময় উপযোগিতা, অপশ্যন সি দিয়া আছে শ্রম উপযোগিতা, অপশ্যন ডি দিয়া আছে সংগঠন উপযোগিতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ সময় উপযোগিতা। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে, অৰ্থনীতিত সম্পদত সদায় অপশ্যন এ দিয়া আছে সীমিত, অপশ্যন বি দিয়া আছে কেতিয়াও হ্ৰাস নহয়, অপশ্যন সি দিয়া আছে সময়ত সদায় বৃদ্ধি হয়, অপশ্যন ডি দিয়া আছে যিকোনো মুহূৰ্তত সীমিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ যিকোনো মুহূৰ্তত সীমিত। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে, উপযোগিতাৰ অৰ্থ হৈছে? অপশ্যন এ দিয়া আছে মূল্য গঠন, অপশ্যন বি দিয়া আছে অভাৱ পূৰণ, অপশ্যন সি দিয়া আছে ব্যৱহাৰ উপযোগী দ্ৰব্য উৎপাদন, অপশ্যন ডি দিয়া আছে ইয়াৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ আটাইকেইটা। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে, তলৰ কোনটোক সম্পত্তি হিচাপে গণ্য কৰা নহয়? অপশ্যন এ দিয়া আছে মুদ্ৰা, অপশ্যন বি দিয়া আছে আসবাব, অপশ্যন সি দিয়া আছে ব্যৱসায়িক সুনাম, অপশ্যন ডি দিয়া আছে বায়ু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ বায়ু। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে, তলৰ কোনটো অৰ্থ বিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত নহয়? অপশ্যন এ দিয়া আছে মদাহীৰ মদ্যপান, অপশ্যন বি দিয়া আছে চিকিৎসালয়ত ৰোগীক শুশ্ৰূষা, অপশ্যন সি দিয়া আছে মাকৰ শুশ্ৰূষা, অপশ্যন ডি দিয়া আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি, অৰ্থাৎ মাকৰ শুশ্ৰূষা। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে, তলৰ কোনটো দ্ৰব্যৰ উদাহৰণ? অপশ্যন এ দিয়া আছে শিক্ষকৰ শিক্ষাদান, অপশ্যন বি দিয়া আছে যাত্ৰীৰ বাবে ৰেল সেৱা, অপশ্যন সি দিয়া আছে চৰকাৰে আগবঢ়োৱা উন্নয়নমূলক কাৰ্য, অপশ্যন ডি দিয়া আছে ভূমি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ ভূমি। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে, মুক্ত দ্ৰব্যৰ এটা উদাহৰণ হ'ল? অপশ্যন এ দিয়া আছে কাপড়, অপশ্যন বি দিয়া আছে মেজ, অপশ্যন সি দিয়া আছে পানী, অপশ্যন ডি দিয়া আছে ঘেঁহু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি, অৰ্থাৎ পানী। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে, তলৰ কোনটো অৰ্থ বিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত? অপশ্যন এ দিয়া আছে সূৰ্যৰ পোহৰ, অপশ্যন বি দিয়া আছে নদীৰ পানী, অপশ্যন সি দিয়া আছে নুন মাটি শোধনাগাৰ, অপশ্যন ডি দিয়া আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি, অৰ্থাৎ নুন মাটি শোধনাগাৰ। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে, মানসিক আৰু নৈতিক সন্তুষ্টি বা কল্যাণ কিহে নিৰ্দেশ কৰে? অপশ্যন এ দিয়া আছে মুদ্ৰা, অপশ্যন বি দিয়া আছে আয়, অপশ্যন সি দিয়া আছে সম্পত্তি, অপশ্যন ডি দিয়া আছে কল্যাণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ কল্যাণ। 11 নম্বৰ কুৱেশ্যনত দিয়া আছে, তলৰ কোনটো উপভোক্তা দ্ৰব্য? অপশ্যন এ দিয়া আছে কপাহী আহ, অপশ্যন বি দিয়া আছে যন্ত্ৰ, অপশ্যন সি দিয়া আছে কাগজ, অপশ্যন ডি দিয়া আছে ৰেচম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি, অৰ্থাৎ কাগজ। 12 নম্বৰ কুৱেশ্যনত দিয়া আছে, তলৰ কোনটো মিশ্ৰ অৰ্থনীতিৰ বিষয়বস্তু নহয়? অপশ্যন এ দিয়া আছে উৎপাদিত সামগ্ৰীৰ দৰ নিৰ্ধাৰণ, অপশ্যন বি দিয়া আছে জাতীয় আয়, অপশ্যন সি দিয়া আছে ভাড়া, অপশ্যন ডি দিয়া আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ জাতীয় আয়। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে, মুদ্ৰাৰ বাবে সতৰ্কতামূলক চাহিদা হ'ল? অপশ্যন এ দিয়া আছে এক সুস্থ ভাৰসাম্যতা, অপশ্যন বি দিয়া আছে সক্ৰিয় ভাৰসাম্যতা, অপশ্যন সি দিয়া আছে সুতৰ হাৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত, অপশ্যন ডি দিয়া আছে আয়ৰ ব্যস্তানুপাতিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ সক্ৰিয় ভাৰসাম্যতা। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে, কাক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয়? অপশ্যন এ দিয়া আছে আলফ্ৰেড মাৰ্শ্বেল, অপশ্যন বি দিয়া আছে লায়নেল ৰবিন্স, অপশ্যন সি দিয়া আছে এডাম স্মিথ, অপশ্যন ডি দিয়া আছে কাৰ্লাইল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি, অৰ্থাৎ এডাম স্মিথ।
15 নম্বর কোশ্চেন দিয়ে আছে তলর কোনটো অর্থনৈতিক নীতির মৌলিক প্রকৃতি। অপশন এ দিয়ে আছে নিশ্চিততা, অপশন বি দিয়ে আছে সম্ভাবনীয়তা, অপশন সি দিয়ে আছে দুষ্প্রাপ্যতা, অপশন ডি দিয়ে আছে উপযোগিতা। ইয়ার শুদ্ধ উত্তরটা হবে অপশন বি অর্থাৎ সম্ভাবনীয়তা। 16 নম্বর কোশ্চেন দিয়ে আছে তলর কোনটো উক্তি অসত্য। অপশন এ দিয়ে আছে ব্যবহারিক মূল্য আর বিনিময় মূল্য একে, অপশন বি দিয়ে আছে বস্তুর যোগান প্রত্যক্ষভাবে দামৰ সৈতে ভিন্ন হয়, অপশন সি দিয়ে আছে অর্থনৈতিক মূল্যর অর্থ হয়েছে বিনিময় মূল্য, অপশন ডি দিয়ে আছে আটাইকেইটা অসত্য। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ অর্থাৎ ব্যবহারিক মূল্য আর বিনিময় মূল্য একে। 17 নম্বৰ কোশ্চেন দিয়ে আছে সুতৰ হাৰৰ নিম্নভূমি হোৱাটো দেশৰ নিচিনা। অপশন এ দিয়ে আছে গড় চাহিদা বৃদ্ধি, অপশন বি দিয়ে আছে সঞ্চয় বৃদ্ধি, অপশন সি দিয়ে আছে ভোগকার্য হ্রাস, অপশন ডি দিয়ে আছে রপ্তানি হ্রাস। ইয়ার শুদ্ধ উত্তরটা হবে অপশন এ অর্থাৎ গড় চাহিদা বৃদ্ধি। 18 নম্বর কোশ্চেন দিয়ে আছে তলর কোনবিধ মধ্যবর্তী দ্রব্য। অপশন এ দিয়ে আছে কফা, অপশন বি দিয়ে আছে কাপড়, অপশন সি দিয়ে আছে সামগ্রী, অপশন ডি দিয়ে আছে যন্ত্রপাতি। ইয়ার শুদ্ধ উত্তরটা হবে অপশন সি অর্থাৎ সামগ্রী। 19 নম্বর কোশ্চেন দিয়ে আছে সামগ্রীর যোগান সাধারণত দেশের দ্বারা প্রভাবিত হয়। অপশন এ দিয়ে আছে উপভোক্তার আয়, অপশন বি দিয়ে আছে উৎপাদন ব্যয়, অপশন সি দিয়ে আছে সামগ্রীর প্রয়োজনীয়তা, অপশন ডি দিয়ে আছে সামগ্রীর প্রকার। ইয়ার শুদ্ধ উত্তরটা হবে অপশন বি অর্থাৎ উৎপাদন ব্যয়। 20 নম্বর কোশ্চেন দিয়ে আছে তলর কোনটো অর্থনীতির মূল সমস্যা নহয়। অপশন এ দিয়ে আছে কুই উৎপাদন করিব, অপশন বি দিয়ে আছে কারভাবে উৎপাদন করিব, অপশন সি দিয়ে আছে কেনেদৰে উৎপাদন করিব, অপশন ডি দিয়ে আছে অর্থনৈতিক বৃদ্ধি বা বিকাশ কেনেদৰে উন্নত করিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি অর্থাৎ অর্থনৈতিক বৃদ্ধি বা বিকাশ কেনেদৰে উন্নত করিব।